2024 নিৰ্বাচনৰ বাবে সমষ্টি আৰম্ভ হৈছে টিকট কেন্দ্ৰিক তৎপৰতা অগপ বিজেপিৰ মাজতে বৰ্তমানলৈ হোৱা নাই আসন বুজাবুজি সন্দৰ্ভত আনুষ্ঠানিক আলোচনা কিন্তু সমষ্টি ভিত্তিক তৎপৰতা আৰম্ভ কৰিছে অগপৰ কেইবাগৰাকীও নেতাই বিশ্বনাথ সমষ্টিৰ দাবী অগপ নেতা প্ৰবীণ হাজৰিকাৰ আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈ উঠিছে জ্যেষ্ঠ অগপ নেতাগৰাকী ইতিমধ্যে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অৱশ্যে সমষ্টিটো অগপক বিজেপিয়ে এৰি দিবনে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব প্ৰবীণ হাজৰিকাৰ মতে এই ক্ষেত্ৰত হেনো ইতিবাচক সঁহাৰি দিছে অগপৰ শীৰ্ষ নেতৃত্বই ইলেকশ্যন সমাগত 2-3 মাহৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ মই আগতেও এমএলএ আছিলো মন্ত্ৰী আছিলো এতিয়াও বৰ্তমান অসম চৰকাৰৰ চিট কৰ্পোৰেচনৰ অধ্যক্ষ হিচাপে আছো মই দুবাৰকৈ বিধানসভাৰ মজিয়ালৈ বিশ্বনাথবাসী ৰাইজে মোক পঠিয়াইছিল আৰু 16 চনত বৃহৎ স্বাৰ্থৰ খাতিৰত মিত্ৰজোঁটৰ চৰকাৰখন আহিবৰ বাবে মই আচলতে এক্সিষ্টিং এমএলএ হৈ থকাৰ পিছতো মই আচলতে চিটটো মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টিক মোৰ পৰা দিয়া হৈছিল সেই হিচাপে সেই 5 বছৰ আৰু যোৱা 5 বছৰ 10 বছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীকে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীকে এই চিটটো প্ৰদান কৰিছিল কিন্তু মই ভাবিছিলো যে আচলতে আমিও মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ দল আৰু সেই হিচাপে আমাৰ প্ৰাপ্যটো আচলতে আমি প্ৰতিবাৰতে বিচাৰিছিলো 16 চনত বিচৰা নাছিলো ইয়াৰ আগৰ 5 বছৰত আমি বিচাৰিছিলো বহুত জোৰ কৰিছিলো কিন্তু আচলতে আমাক সেইবাৰো বঞ্চিত কৰিলে কিন্তু এইবাৰ আমি ভাবিছো যে অসম গণ পৰিষদ দলে যিবিলাক আমাৰ আগৰ বিধায়ক আৰু এমএলএ থকা বিধায়ক আৰু আমাৰ মন্ত্ৰী থকা যিবিলাক বিধানসভা আছিল এইবিলাক বিধানসভাত আমাৰ শিপা আছে আমাৰ সংগঠন আছে এই বিধানসভা জিকা এই আমাৰ সমষ্টিবোৰৰ এইবাৰ টিকেট আমাৰ দলে সেইসকলক আগবাঢ়িবলৈ নিৰ্দেশো দিছিল আৰু সাংগঠনিক দিশটো শক্তিশালীও কৰিছিল আৰু সেই হিচাপে বিশ্বনাথটো অন্যতম এটা বিশ্বনাথ সমষ্টিটো অসম গণ পৰিষদ দলৰ দুবাৰকৈ জয় হৈছিল আৰু সেই হিচাপে যোৱাবাৰতো তেনেকে বিচৰাৰ পিছতো পোৱা নহল এইবাৰ কিন্তু আমি বিচাৰিছো আৰু দলেও আমাক গ্ৰীণ সিগনেল দিছে দলেও আমাক আগবাঢ়ি যাবলৈ কৈছে আমাৰ সাংগঠনিক ভেটি শক্তিশালী আছে আৰু সেইবাবে মই এবাৰ ভাবিছো যে মিত্ৰজোঁটৰ ফালৰ পৰা মোক টিকেটটো প্ৰদান কৰিব আৰু মই নিৰ্বাচন খেলিম